মৌলবাদী সংগঠনৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৰ ভাৰতৰ ফালৰ যিখিনি সীমান্তৱৰ্তী যিসমূহ গাঁও আছে সেই গাঁওসমূহ জ্বলাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে বাংলাদেশ জামায়াতে ইছলামী নামৰ এটা মৌলবাদী সংগঠনে আৰু তেওঁলোকৰ দাবী তেওঁলোকে যেটো ভাবুকি প্ৰদান কৰিছে ভাবুকিটো তেওঁলোকে মোবাইলত অডিও মেছেজ কিছুমান ধুবুৰীৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ ৰাইজৰ মাজত বিলাই দিছে তালৈ আহিছে তাত কোৱা হৈছে বাংলাদেশ জামায়াতে ইছলামীৰ কোনো সদস্যক আৰক্ষীৰ হাতুৱাই গ্ৰেপ্তাৰ কৰি দিলে ভয়াবহ পৰিণতিৰ সৃষ্টি হ'ব ধুবুৰীত আৰু কেৱল ইমানেই নহয় সীমান্তৱৰ্তী গাঁৱৰ ঘৰ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে বাংলাদেশ জামায়াতে ইছলামী নামৰ মৌলবাদী সংগঠনটোৱে বাংলাদেশৰ পৰা ফোন আহিছে 880171907197 পুনৰ কৈছো 880171907197 এইটো এটা বাংলাদেশৰ নম্বৰ এই বাংলাদেশৰ নম্বৰটোৰ পৰা কিছুমান মানুহলৈ ফোন আহিছে আৰু কিছুমান মানুহলৈ অডিও ক্লিপ কিছুমান তেওঁলোকে WhatsAppত পঠাই দিছে আৰু তেওঁলোকে টাৰ্গেট কৰিছে ধুবুৰীৰ সীমান্তবৰ্তী যিসমূহ আমাৰ অসমীয়া গাঁও আছে অসমৰ যিবোৰ গাঁও আছে সেই গাঁওবাসীক তেওঁলোকে টাৰ্গেট কৰিছে আৰু এটা কথা ইয়াৰ আগতে যেতিয়া ঈদৰ পিছত ধুবুৰী যেটা নিষিদ্ধ মাংসক লৈ ধুবুৰীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল যে বাংলাদেশৰ মৌলবাদী সংগঠনসমূহৰ খেনচকু এতিয়া ধুবুৰীৰ ওপৰত দ্বিতীয় কাশ্মীৰ হোৱা দিশে ধুবুৰী যেটো শান্তি সম্প্ৰীতি আছে যেটো একতা আছে সেই একতাটো ধ্বংস কৰিবলৈ বাংলাদেশৰ একাংশ অখ্যাত সংগঠনে নেৰানেপেৰা প্ৰচেষ্টা কৰি আছে আৰু ধুবুৰীৰ চৰাঞ্চলসমূহত সেই সংগঠনসমূহৰ একাংশ সদস্য আছে আৰু সেই কথা আজি খুদ এই সংগঠনটোৱে নিজে কৈছে কাৰণ বাংলাদেশ জামায়াতে ইছলামীয়ে সেই অডিও ক্লিপছত এটা কথা বাৰে বাৰে প্ৰকাশ কৰিছে তেওঁলোকে কৈছে যে আমাৰ সদস্যসকলক যদি ধুবুৰীত কোনোবা স্থানীয় মানুহে আৰক্ষীক ধৰাই দিয়ে আৰক্ষীক গটাই দিয়ে তেন্তে ধুবুৰী জ্বলিব আৰু ধুবুৰীৰ বাকী ৰাইজৰ ঘৰ তেওঁলোকে জ্বলাই দিব এনেকুৱা ধৰণৰ মন্তব্য এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছে গোলকগঞ্জ ধুবুৰীৰ গোলকগঞ্জৰ যি লক্ষীমাৰী বিখোৱা গাঁও আছে এই বিখোৱা গাঁৱৰ কেইবাজনো লোকৰ মোবাইলত এতিয়া অডিওটো এভেইলেবল আছে বাংলাদেশৰ পৰা প্ৰদান কৰা হৈছে আৰু তেওঁলোকে ভাবুকি প্ৰদান কৰিছে আৰু ইতিমধ্যে সীমা সুৰক্ষা বাহিনীক জনোৱা হৈছে কিন্তু ডাঙৰ কথাটো হৈছে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত এই অঞ্চলটোৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে বাংলাদেশৰ পতাকাৰ লগতে 25খন বাংলাদেশী সিম কাৰ্ড সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল সন্দেহ কৰা হৈছে যে সেই যুৱকজন যিজন যুৱকৰ হাতত বাংলাদেশৰ পতাকা পাইছিল বাংলাদেশৰ সিম পাইছিল সেই যুৱকজন হৈছে বাংলাদেশ জামায়াতে ইছলামী নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ এজন সক্ৰিয় সদস্য আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এতিয়া সেই গাঁওখনৰ লোকসকলক বাৰম্বাৰ ভাবুকি প্ৰদান কৰি থকা হৈছে এয়া হৈছে ধুবুৰীৰ অৱস্থা ধুবুৰীৰ ৰাইজক সীমাৰ সিপাৰৰ পৰা বাংলাদেশী লোকে বাংলাদেশৰ এতিয়া মৌলবাদী সংগঠনে ভাবুকি প্ৰদান কৰিছে আৰু কেৱল ভাবুকিয়ে নহয় তেওঁলোকে জুই লগাই দিয়াৰ জুই জ্বলাই দিয়াৰ তেওঁলোকে ভাবুকি প্ৰদান কৰিছে এই ধৰণৰ ভাবুকি 880171907197 নম্বৰটোৰ পৰা আহিছে আৰু তেওঁলোকে ইয়াৰ আগতে আমি দেখিছিলো ধুবুৰীত যি পৰিৱেশৰ সৃষ্টি হ'ল সেই পৰিৱেশৰ সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল নাৰা এ তকবীৰ বাংলাদেশৰ কিছুমান অখ্যাত সংগঠনৰ পোষ্টাৰিং ধুবুৰীত কৰা হৈছিল যাতে ধুবুৰীৰ পৰিস্থিতি অধিক ভয়াবহ হ'ব পাৰে কিন্তু কঠোৰ হাতেৰে সেই পৰিস্থিতি অসম চৰকাৰে অসম আৰক্ষীয়ে দমন কৰিলে কিন্তু তাৰ পাছত এতিয়া নতুন এটা বাৰ্তা আহিছে নতুন এটা ভাবুকি আহিছে বাংলাদেশৰ মৌলবাদী সংগঠন জামায়াতে বাংলাদেশ ইছলামীৰ পৰা তেওঁলোকে কৈছে গোলকগঞ্জৰ লক্ষীমাৰী বিখোৱা গাঁও তেওঁলোকে জ্বলাই দিব মন্তব্য আহিছে গাঁওবাসী তেওঁলোক যথেষ্ট শংকিত আপোনাক শুনা বিচাৰিছো আজি ৰাতিপুৱা 7টা মান বজাত মোৰ ভতিজা সুদীপ চন্দ্ৰ সৰকাৰ মোক লগ ধৰাৰ কাৰণে আহে তাৰ ৰাস্তাতে তেগল বাটতে লগ হ'ল ক'লে মোৰ মোবাইলত এটা ভয়েস এছএমএছ আহিছে বস্তুটো অলপ সন্দেহজনক মই বস্তুটো চালো বাংলাদেশৰ কুখ্যাত মৌলবাদী সংগঠন জামাতে ইছলামী ভয়েস এছএমএছ পঠাইছে যে আপুনি আৰু আপোনাৰ ওচিয়ে মিলি আমাৰ মানুহবিলাকক ধমকি দি আছে গতিকে এইটো বস্তু যদি আপোনালোকে এতিয়াই নিৰাময় নকৰে বা বাদ নিদিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ ঘৰ বাৰী জ্বলাই দিয়া হ'ব আৰু আপোনাৰ দেশক ধ্বংস কৰি দিয়া হ'ব এনেকৈ ভাবুকি দি মানে ভয়েস মেছেজ পঠাইছে এই বস্তু মই চালোঁ তাৰপিছত মই ক'লোঁ যে ঠিক আছে তুমি যোৱা থানাত এটা কমপ্লেইন এটা দিয়া তাৰপিছত ঘৰত গ'লোঁ মই যে মোৰ এটা সন্দেহ লাগিল
মই কৈছোঁ মোৰ লগত আছে নেকি চাওঁ। তো মোৰ মোবাইলটো খুলি ময়ো দেখিলোঁ ছেইম একে নম্বৰৰ পৰাই ছেইম একে কথাটোৱে লিখি দিছে। তাৰপিছত মই ৰাতিপুৱা আহিলোঁ, অচি ছাৰক লগ নাপালোঁ যদিও, এতিয়া আহিলোঁ, আহি কমপ্লেইনটো দিলোঁ। এতিয়া বিহিত ব্যৱস্থা আমাৰ পুলিচ প্ৰশাসনে কৰিব বুলি মোৰ বিশ্বাস। মোৰ সন্দেহ হৈছে যে আমাৰ ইয়াৰ কোনো মানুহ ইয়াৰ লগত জড়িত নহয়। মোৰ নম্বৰটো কেনেকৈ পাব? নিশ্চয় কোনো মানুহ ইয়াৰ লগত জড়িত হৈ আছে। মোৰ নাম অমূল্য কুমাৰ ৰায়। মই আচলতে ভাৰতীয় জনতা পাৰ্টিৰ গোলকগঞ্জ মণ্ডলৰ সাধাৰণ সম্পাদক। মোৰ মোবাইলত এনেকৈ আহিব বুলি মই আশা কৰিব পৰা নাছিলোঁ। ঘটনাটো অলপ দুঃখজনক আৰু বৰ বেয়া লাগিছে। যোৱাকালি সন্ধিয়া মই মোবাইলটো খুলি যেতিয়া হোৱাটছএপ চালোঁ, দেখিলোঁ এটা অচিনাকি নাম্বাৰ, এইটো বাংলাদেশৰ কোড নম্বৰে আৰম্ভ। এইটো হোৱাটছএপটো খুলি দেখিলোঁ কিছুমান ভইচ মেছেজ পঠাইছে আৰু মেছেজবোৰত জামাতে ইছলামী এইটো কিবা এটা সংগঠনে মানে ভয় ভীতি প্ৰদৰ্শন কৰিছে আৰু সিহঁতে কেইবাটাও SMS পঠাইছিল। এইটো SMS কেইটা শুনিলোঁ যে আপুনি প্ৰেচিডেণ্টৰ লগত নাইবা থানাৰ OCৰ লগত গৈ বস্তুটো যদি চেক নকৰে, গোটেই ভাৰতৰ নাম্বাৰ আমাৰ ওচৰত আছে, কথা বেলেগ হ'ব। এইটো ঠাই মেনশ্যন কৰি কোৱা নাই, গোলকগঞ্জ এনেকুৱা কোৱা নাই। ভইচ মেইলটোত কৈছে, এটা ভইচত কৈছিল যে আপোনাৰ থানাৰ OC নাইবা বিজেপিৰ প্ৰেচিডেণ্টৰ লগত এই SMS-টো চেক কৰি ল'ব, নহ'লে বিপদ হ'ব। আপোনাৰ পৰিচয়? মোৰ নাম শ্ৰী সুদীপ চন্দ্ৰ চৰকাৰ। মোৰ ঘৰ লক্ষীমাৰী ৩য় খণ্ড। মই এনে মানে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ লক্ষীমাৰী ছেক্টৰৰ প্ৰেচিডেণ্ট হওঁ। এয়া হৈছে ধুবুৰীৰ পৰিস্থিতি আৰু ইয়াৰ আগতো ধুবুৰীত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল। ঈদৰ পিছত যেতিয়া নিষিদ্ধ মাংস উদ্ধাৰক লৈ ধুবুৰী প্ৰায় স্তব্ধ হৈ পৰিছিল, তেতিয়াও সেই ধুবুৰীৰ কিছুমান বিশেষ অঞ্চলৰ পৰা, সকলো অঞ্চলৰ পৰা বুলি কোৱা নাই, ধুবুৰীৰ কিছুমান চৰাঞ্চলৰ পৰা নিশা প্ৰায় 50খন নাৱত প্ৰায় 500 মান অচিনাক্ত ব্যক্তি ধুবুৰী 1 নং ৱাৰ্ডত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল। তাৰ পাছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। মুখ্যমন্ত্ৰী তথা আৰক্ষীয়ে এটা কথা স্পষ্টকৈ কৈছিল, এই সমগ্ৰ ধুবুৰী অশান্ত কৰাৰ আঁৰত একাংশ বাংলাদেশৰ সংগঠন আছে আৰু একাংশ বাংলাদেশী আহি ধুবুৰীৰ ভিতৰত সোমাই আছে। আৰু সেইটো কথা অপ্ৰিয়লৈ সত্য, উদং আছে সীমান্ত, যেতিয়াই মন যায় তেতিয়াই বাংলাদেশী ইয়ালৈ সোমাই আহে। আৰু ধুবুৰীৰ গোলকগঞ্জ যি ভাৰত বাংলাদেশ সীমান্ত আছে, সেই সীমান্তইদি আটাইতকৈ বেছি গৰু সৰবৰাহ হয়। আৰু এতিয়া বাংলাদেশৰ যিটো পৰিস্থিতি, যি মৌলবাদী সংগঠনৰ যি দপদপনি, আগৰ পৰাই তাত মৌলবাদী সংগঠন আছিল, কিন্তু মহম্মদ ইউনুছৰ চৰকাৰ হোৱাৰ পাছত তাত মৌলবাদী শক্তি ইমানেই উত্থান হৈছে, কাৰণ অতি ৰহস্যজনক কথা যে এই গাঁওখনৰ বা এই গাঁওখনৰ আশে পাশে এই সংগঠনটোৰ আৰু বহু সদস্য লুকাই আছে। কাৰণ তেওঁলোকৰ নাম্বাৰ বাংলাদেশত যোগান ধৰা কোনোবা ব্যক্তি থাকিব লাগিব। কাৰণ 15 আগষ্টৰ প্ৰাক মুহূৰ্তত গোলকগঞ্জ আৰক্ষীয়ে বাংলাদেশৰ পতাকাসহ, চিন্তা কৰক, গোলকগঞ্জৰ যিখন লক্ষীমাৰী বিখোৱা গাঁও আছে, সেই বিখোৱা গাঁৱত এজন যুৱকক ধৰিছে। যুৱকজনৰ হাতত এখন বাংলাদেশৰ পতাকাও আছে, লগতে 25খন বাংলাদেশী চিম আছিল। তেওঁ এজন স্লিপাৰ চেল আছিল আৰু তেওঁক জেললৈ প্ৰেৰণ কৰা হ'ল। সেই স্লিপাৰ চেলজনক যেতিয়া জেললৈ প্ৰেৰণ কৰা হ'ল, লগে লগে কিন্তু সেই গাঁওখনৰ মানুহক সেই সংগঠনটোৱে অডিঅ' ফোন যোগে, অডিঅ' কল যোগে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে। এয়া হৈছে বৰ্তমান সীমান্তত বাংলাদেশৰ ফালৰ পৰা অহা ভাবুকি। আৰু এতিয়া এই সীমান্তত থকা এই গাঁওখনৰ ৰাইজে তেওঁলোক আতংকিত হৈ পৰিছে, কাৰণ তেওঁলোকে এটা কথা জানে যে বাংলাদেশত অলিয়ে গলিয়ে বাংলাদেশী ঘূৰি ফুৰিছে, যিসকলক চিনাক্ত কৰাটো অতি কঠিন। তেওঁলোকক কেনেকৈ চিনাক্ত কৰিব? বাংলাভাষী লোক কাটাতাৰ ইপাৰ হ'লে তেওঁলোকে ধৰিব নোৱাৰে। আৰু তাৰে সুযোগ গ্ৰহণ কৰি এই চৰ অঞ্চলসমূহত একাংশ বাংলাদেশী মৌলবাদীয়ে এতিয়া থিতাপি পাতি লৈছে। তাৰ পৰাই তেওঁলোকে মৌলবাদী কাৰ্যকলাপ চলাই আছে। সংগঠনটোৱে হয়তো ইয়াত তেওঁলোকৰ সংগঠনত সদস্য ভৰ্তি কাম চলাই আছিল,
তাত থকা একাংশ মাদ্ৰাছা এই মছজিদত পঢ়া একাংশ যুৱক যুৱতীক তেওঁলোকে টাৰ্গেট কৰিছে উগ্ৰ মৌলবাদী যি তেওঁলোকৰ থিম আছে সেই থিমটোৰ জৰিয়তে এই বাংলাদেশ ধুবুৰীৰ একাংশ চৰাঞ্চলৰ যুৱক যুৱতীক তেওঁলোকে টাৰ্গেট কৰি এই মৌলবাদী সংগঠনসমূহলৈ নিবলৈ তেওঁলোকে চেষ্টা কৰি আছে আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছিল যে এইবাৰ ধুবুৰীৰ যি আগৰ যি ইতিহাস আছে ধুবুৰীৰ যি গৌৰীপুৰৰ যি ইতিহাস আছে গোলকগঞ্জৰ যি ইতিহাস আছে সেই ইতিহাসৰ সৈতে এতিয়াৰ ধুবুৰীৰ সাম্প্ৰদায়িক পৰিস্থিতি একেবাৰে নিমিলে ধুবুৰীৰ সাম্প্ৰদায়িক পৰিস্থিতি এতিয়া একেবাৰে বেয়া আৰু সেই পৰিস্থিতিৰ সৈতে কোনো কাৰণত অসমৰ ৰাইজে মোকাবিলা কৰিব নোৱাৰে অসম চৰকাৰে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল কিন্তু তাৰ পাছতেই পুনৰ বাংলাদেশৰ পৰা মৌলবাদী সংগঠনৰ ভাবুকি যে এইবাৰ ধুবুৰী জ্বলিব ধুবুৰীৰ গোলকগঞ্জৰ লক্ষীমাৰী বিঘৱা গাঁৱৰ সকলো মানুহৰ ঘৰ জ্বলাই দিয়া হ'ব যদিহে তেওঁলোকে তাত থকা মৌলবাদী স্লিপাৰ চেলক বিশেষকৈ বাংলাদেশ জামায়াতে ইছলামী বাংলাদেশ জামায়াতে ইছলামীৰ কোনো সদস্যক যদি আৰক্ষীক ধৰাই দিয়ে যেটো কথা স্বাধীনতা দিৱসৰ দুদিন পূৰ্বে এজন স্লিপাৰ চেলক ধৰিছিল হয়তো সংগঠনটোৱে গম পাইছে যে স্থানীয় ৰাইজে বা ধুবুৰীৰ যি স্থানীয় ৰাইজ আছে ধুবুৰীবাসীয়ে কোনো কাৰণত এনেকুৱা মানুহক সমৰ্থন নকৰে সেই কাৰণে তেওঁলোকে এবাৰ এই ৰাইজসকলক মনে মনে থাকিবলৈ তেওঁলোকক ভাবুকি প্ৰদান কৰিছে যাতে তেওঁলোকে পুনৰ ধুবুৰী অশান্ত কৰিব পাৰে ধুবুৰী জ্বলাব পাৰে ধুবুৰী নাৰায়ে তকবীৰ ধ্বনি তেওঁলোকে দিব পাৰে দ্বিতীয় কাশ্মীৰ কৰিব পাৰে শিলগুটি নিক্ষেপ কৰিবলৈ ওলাই আহিব পাৰে যাতে ধুবুৰী পুনৰ স্তব্ধ হৈ যায় ধুবুৰীৰ যি নিজস্ব ইতিহাস আছে ধুবুৰীৰ যি হাতাম পুৰুষীয়া তেওঁলোকৰ যি ধুবুৰীৰ কিছুমান ইতিহাস আছে সেই ইতিহাসসমূহ যাতে বিকৃতকৰণ কৰিব পাৰি তেওঁলোকক যাতে মৌলবাদী ধাৰণা এটা দিব পাৰি সীমান্তৱৰ্তী অঞ্চল হিচাপে যাতে ধুবুৰীক মৌলবাদীৰ ঘাটি হিচাপে জানিব পাৰি তেনেকুৱা ধৰণৰ কিন্তু কামত এই বাংলাদেশৰ দল সংগঠনসমূহ লাগি আছে বহু আগৰে প্ৰায় ধুবুৰীখন টাৰ্গেট হৈ আছে কিন্তু এইবাৰ সকলো সীমা চেৰাই গ'ল এইবাৰ তেওঁলোকে ভাবুকি প্ৰদান কৰিছে ধুবুৰী জিলাৰ গোলকগঞ্জ থানা অঞ্চলৰ লক্ষীমাৰী বিঘৱা গাঁৱৰ ৰাইজক আৰু তেওঁলোকে 880719071927 ধুবুৰী ৰাইজৰ কাৰণে মই ক'ব বিচাৰিছো এই নাম্বাৰটোৰ পৰা এতিয়া এক সন্ত্ৰাসৰ সৃষ্টি হৈছে ধুবুৰীত পুনৰ কৈছো 880171907197 এই নাম্বাৰটোৰ পৰা হোৱাটছএপত অডিঅ' কল আহিছে য'ত স্পষ্টকৈ কোৱা হৈছে আমাৰ যদি আৰু এজন সদস্যক আপোনালোকে ধৰাই দিয়ে তেন্তে আপোনালোকৰ গাঁও জ্বলিব ধুবুৰী জ্বলিব এয়া হৈছে বৰ্তমান ধুবুৰী পৰিস্থিতি ৰাইজ এতিয়া ভয় খাই বিএসএফৰ কাক চাপিছে বিএসএফক সমগ্ৰ ঘটনা তেওঁলোকে অৱগত কৰিছে কিন্তু তাতকৈ ডাঙৰ কথা যে ধুবুৰী আৰক্ষী অধীক্ষক আছে ধুবুৰী জিলা আৰক্ষী আছে তেওঁলোকে এই ঘটনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় কিন্তু মুখ্যমন্ত্ৰীয়ে যেটো মন্তব্য কৰিছিল ধুবুৰী অশান্ত কৰাৰ ক্ষেত্ৰত ধুবুৰী জ্বলাৰ ক্ষেত্ৰত ধুবুৰীৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ ক্ষেত্ৰত বাংলাদেশৰ মৌলবাদী সংগঠনৰ হাত আছে আৰু সেই কথা খুদ বাংলাদেশৰ মৌলবাদী সংগঠনৰ পৰা অহা এটা অডিঅ' মেছেজে প্ৰমাণ কৰি দিছে তেওঁলোকে মই পুনৰবাৰ কৈছো তেওঁলোকে এবাৰ কৈছে যে আমাৰ সংগঠনৰ সদস্যক যদি পুনৰবাৰ তাত আৰক্ষীক ধৰাই দিয়ে তেন্তে আপোনালোকৰ গাঁৱত অগ্নি সংযোগ কৰা হ'ব আপোনালোকৰ গাঁও জ্বলিব ধুবুৰী জ্বলিব আৰু এনেকুৱা ধৰণৰ হাস কৰিছে মহম্মদ ইউনিছৰ দেশত গড় উঠা কাঠফুলৰ দৰে গঢ়ি উঠা একাংশ অখ্যাত মৌলবাদী সংগঠনে আৰু ধুবুৰীত যেতিয়া জ্বলিছিল ধুবুৰীত যেতিয়া উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল ঈদৰ পিছত তেতিয়াও কিন্তু ধুবুৰীৰ অলিয়ে গলিয়ে বাংলাদেশৰ কিছুমান অখ্যাত মৌলবাদী সংগঠনৰ ছাত্ৰ সংগঠনৰ যিবোৰ তেওঁলোকৰ কিছুমান স্লোগান তেওঁলোকে বিয়পাবলৈ চেষ্টা কৰিছিল যিবোৰ বঙালী ভাষাত লিখা আছিল বাংলাদেশৰ সমৰ্থনত লিখা আছিল সেইবোৰে কিন্তু পুনৰবাৰ প্ৰমাণ কৰিছে যে বাংলাদেশ এতিয়া মৌলবাদীৰ ঘাটি বাংলাদেশৰ পৰা অহা একাংশ মৌলবাদীয়ে বা মৌলবাদী স্লিপাৰ চেলে আহি ধুবুৰীত বাহৰ পাতি তাৰ পৰাই তেওঁলোকে সংগঠনৰ কামকাজ চলাই গৈছে তাৰ পৰাই তেওঁলোকে বিভিন্ন ধৰণৰ কুটাঘাতমূলক কামকাজৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰি আছে এতিয়া এই ঘটনাই ধুবুৰীৰ গোলকগঞ্জৰ লক্ষীমাৰী বিঘৱা গাঁৱত এক আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৰাইজে কৈছে যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ব্যৱস্থা কৰক আৰু তেওঁলোকক নিৰাপত্তা প্ৰদান কৰক ধন্যবাদ